ইফালে যোৰহাটত কংগ্ৰেছৰ ৰাইজৰ পদূলিত কংগ্ৰেছ কাৰ্যসূচীক সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। যোৰহাটৰ ৰাইজৰ মতামত সংগ্ৰহ কৰা বাকচ প্ৰেছ ক্লাবত পেলাই থৈ গৈছিল কংগ্ৰেছে। কংগ্ৰেছৰ এই কাৰ্যক লৈ তীব্ৰ তিৰ্যক মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। কালি আপোনালোকৰ সন্মানীয় সংবাদ মাধ্যমৰ আমাৰ যোৰহাটৰ সাংবাদিকসকল মোৰ যিটো বন্ধু, মই নিজেও সাংবাদিকে আছিলোঁ, গতিকে মোক তৎক্ষণাৎভাৱে পঠিয়াইছে, ভিডিঅ' ফুটেজ পঠিয়াইছে। তেওঁলোকে মানুহক দেখুৱাই ৰাইজৰ মতামত লৈছে, ইস্তাহাৰ বা ক'ৰবাত দিম বুলি বা আপোনালোকৰ মনৰ কথা জানিম বুলি এইবিলাক নাটক তেওঁলোকে আহি বাকচত এইবিলাক ভৰাইছে। খুব শ্ৰদ্ধা কৰে আমাৰ যোৰহাটৰ সংবেদনশীল নাগৰিকসকলে, নিৰপেক্ষ, যি হয়তো কংগ্ৰেছৰ লগতো সম্পৰ্ক নাই, তথাপি ৰাজনৈতিক দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁলোকে বিভিন্ন মত খুব শ্ৰদ্ধা কৰে সময় দি তাত দিছিল। কিন্তু কংগ্ৰেছৰ গৌৰৱ গগৈ প্ৰাধিকৰ বহু নেতা আছিল বুলি আমাক কোৱা হৈছে, সেইবিলাক তাতে এৰি থৈ প্ৰেছ ক্লাবতে পেলাই থৈ গুচি গ'ল। 9 বজালৈকে সেইবিলাক পেলাই থৈ দিলে আৰু এইবিলাক এনেই মানুহক দেখুৱাবৰ কাৰণে লৈছিল। পিছত যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ বা আমাৰ স্থানীয় সাংবাদিকসকলৰ পৰা গম পালে তেওঁলোকে উঠাটো খাই পুনৰ আহিছে, কিন্তু তেতিয়া তেওঁলোকৰ ইতিমধ্যে চৰিত্ৰ উন্মোচনীয় হৈ গ'ল। তেওঁলোকে মানুহক দেখুৱাই এইবিলাক কৰে, কিন্তু তেওঁলোকৰ কোনো মানুহৰ চিন্তা, মানুহৰ সন্মানৰ প্ৰতি সন্মান নাই। তাৰ বিপৰীতে তেওঁলোক ব্যস্ত মাত্ৰ এপিজমেণ্ট বা তোষামোদৰ ৰাজনীতি। তেওঁলোক ব্যস্ত 23-24টা সমষ্টিত আৰু এইবিলাক নাটক যে মানুহৰ পৰা মতামত লোৱা, গণতান্ত্ৰিকভাৱে মানুহক শ্ৰদ্ধা জনোৱা, এইবিলাক আচলতে নাটক। কালি কথাটোত আমি কৈ থকা কথাটো প্ৰতীয়মান হ'ল। ইমান আগ্ৰহ আৰু শ্ৰদ্ধাৰে যোৰহাটৰ বহু সংবেদনশীল আৰু জ্যেষ্ঠ নাগৰিকে তেওঁলোকৰ মতামত তেওঁলোকৰ বাকচবিলাকত ভৰাই দিছিল, বাকচবিলাক পেলাই থৈ গুচি গ'ল। গৌৰৱ গগৈৰ পৰা তাৰ স্থানীয় নেতালৈকে সকলোবিলাকে পেলাই থৈ গুচি গ'ল। 9 বজালৈকে তাত অনাদৃতভাৱে বাকচবিলাক পৰি আছিল। যেতিয়া আমি ছ'চিয়েল মিডিয়াত পষ্ট দিলোঁ, তাৰপিছত উধাটো খাই তেওঁলোক আহিছে। গতিকে এইবিলাকে তেওঁলোকৰ চৰিত্ৰ আৰু ৰাইজৰ প্ৰতি যে সন্মান নাই, এই কথাটো প্ৰতীয়মান। ইফালে অখিলৰ এজেণ্ডা হিন্দুৰ মাজত বিভাজন। মৈমনসিঙীয়া মিয়াক তুষ্টিকৰণত ব্যস্ত অখিল গগৈক সমালোচনা কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। সোণাপুৰত অখিলৰ বিৰুদ্ধে সৰব হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰবাৰ। লেফটিষ্ট বা যিবিলাক এনাৰ্কিষ্ট, তেওঁলোকৰ কথাই হ'ল যে আমাৰ পৃথিৱীৰ যিবিলাক সনাতন সংস্কৃতিত একত্ৰিত হৈ যিবিলাক মানুহ থাকে, তেওঁলোকক ভাগ কৰা, ডিভাইড এণ্ড ৰুল পলিচি যিদৰে ব্ৰিটিছৰ আছিল, এওঁলোকৰো ডিভাইড এণ্ড ক্ৰিয়েট এনাৰ্কিজিম ইন এ ষ্টেট, তেনেকুৱা ধৰণৰ কথা। সনাতন সংস্কৃতিৰ মানুহে কোনোবাই শক্তি পূজা কৰে, কোনোবাই শিৱ পূজা কৰে, কোনোবাই ভগৱতী পূজা কৰে, কোনোবাই এক নাম ধৰ্মত দীক্ষিত। আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন ধৰণৰ ছেক্ট আছে, বিভিন্ন ধৰণৰ ঈশ্বৰ সন্ধানী যাত্ৰাত সনাতন সংস্কৃতি বা ভাৰতৰ আমাৰ হিন্দু ধৰ্মৰ লোকসকলে পূজা অৰ্চনা কৰে। এতিয়া তেওঁলোকৰ অখিল গগৈৰ ভিতৰত এটাই লক্ষ্য, বা তেওঁলোকৰ দৰে বামপন্থী এনাৰ্কিষ্ট বা আৰবান নাক্সালৰ এটাই কথা যে হিন্দু ধৰ্মতে কোনোবাই এখন বুলি তেওঁলোকক বেলেগ কৰিব বিচাৰে, কোনোবাই শাক্ত, কোনোবা শৈৱ, কোনোবাই বৈষ্ণৱ, এই সকলোবিলাকে ভাগ কৰি নিজৰ মাজত যিটো সনাতন সংস্কৃতিৰ একতা, এইটো ভাগ কৰি তেওঁলোকে এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰাটো তেওঁলোকৰ অন্যতম এটা এজেণ্ডা। গতিকে তেখেতে এবাৰ কয় যে আমি কামাখ্যা মন্দিৰলৈ যোৱাটো অনুচিত, আকৌ কেতিয়াবা কয় যে আহক দিলীপ শইকীয়াদেৱ কামাখ্যা মন্দিৰত আমি শপত খাওঁ। গতিকে তেওঁলোকৰ নিজৰ কোনো স্থিতি নাই, কেৱল তেওঁলোকৰ এটাই স্থিতি, সমাজখনক, সনাতন সংস্কৃতিক, হিন্দুক ভাগ কৰা। ইফালে যোৰহাটত কংগ্ৰেছৰ ৰাইজৰ পদূলিত কংগ্ৰেছ কাৰ্যসূচীক সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। যোৰহাটৰ ৰাইজৰ মতামত সংগ্ৰহ কৰা বাকচ প্ৰেছ ক্লাবত পেলাই থৈ গৈছিল কংগ্ৰেছে। কংগ্ৰেছৰ এই কাৰ্যক লৈ তীব্ৰ তিৰ্যক মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। কালি আপোনালোকৰ সন্মানীয় সংবাদ মাধ্যমৰ আমাৰ যোৰহাটৰ সাংবাদিকসকল মোৰ যিটো বন্ধু, মই নিজেও সাংবাদিকে আছিলোঁ, গতিকে মোক তৎক্ষণাৎভাৱে পঠিয়াইছে, ভিডিঅ' ফুটেজ পঠিয়াইছে। তেওঁলোকে মানুহক দেখুৱাই ৰাইজৰ মতামত লৈছে, ইস্তাহাৰ বা ক'ৰবাত দিম বুলি বা আপোনালোকৰ মনৰ কথা জানিম বুলি, এইবিলাক নাটক তেওঁলোকে আহি বাকচত এইবিলাক ভৰাইছে। খুব শ্ৰদ্ধা কৰে আমাৰ যোৰহাটৰ সংবেদনশীল নাগৰিকসকলে, নিৰপেক্ষ, যি হয়তো কংগ্ৰেছৰ লগতো সম্পৰ্ক নাই, তথাপি ৰাজনৈতিক দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁলোকে বিভিন্ন মত খুব শ্ৰদ্ধা কৰে সময় দি তাত দিছিল। কিন্তু কংগ্ৰেছৰ গৌৰৱ গগৈ প্ৰাধিকৰ বহু নেতা আছিল বুলি আমাক কোৱা হৈছে, সেইবিলাক তাতে এৰি থৈ প্ৰেছ ক্লাবতে পেলাই থৈ গুচি গ'ল। 9 বজালৈকে সেইবিলাক পেলাই থৈ দিলে আৰু এইবিলাক এনেই মানুহক দেখুৱাবৰ কাৰণে লৈছিল। পিছত যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ বা আমাৰ স্থানীয় সাংবাদিকসকলৰ পৰা গম পালে তেওঁলোকে উঠাটো খাই পুনৰ আহিছে, কিন্তু তেতিয়া তেওঁলোকৰ ইতিমধ্যে চৰিত্ৰ উন্মোচনীয় হৈ গ'ল। তেওঁলোকে মানুহক দেখুৱাই এইবিলাক কৰে, কিন্তু তেওঁলোকৰ কোনো মানুহৰ চিন্তা, মানুহৰ সন্মানৰ প্ৰতি সন্মান নাই। তাৰ বিপৰীতে তেওঁলোক ব্যস্ত মাত্ৰ এপিজমেণ্ট বা তোষামোদৰ ৰাজনীতি। তেওঁলোক ব্যস্ত 23-24টা সমষ্টিত আৰু এইবিলাক নাটক যে মানুহৰ পৰা মতামত লোৱা, গণতান্ত্ৰিকভাৱে মানুহক শ্ৰদ্ধা জনোৱা, এইবিলাক আচলতে নাটক। কালি কথাটোত আমি কৈ থকা কথাটো প্ৰতীয়মান হ'ল। ইমান আগ্ৰহ আৰু শ্ৰদ্ধাৰে যোৰহাটৰ বহু সংবেদনশীল আৰু জ্যেষ্ঠ নাগৰিকে তেওঁলোকৰ মতামত তেওঁলোকৰ বাকচবিলাকত ভৰাই দিছিল, বাকচবিলাক পেলাই থৈ গুচি গ'ল। গৌৰৱ গগৈৰ পৰা তাৰ স্থানীয় নেতালৈকে সকলোবিলাকে পেলাই থৈ গুচি গ'ল। 9 বজালৈকে তাত অনাদৃতভাৱে বাকচবিলাক পৰি আছিল। যেতিয়া আমি ছ'চিয়েল মিডিয়াত পষ্ট দিলোঁ, তাৰপিছত উধাটো খাই তেওঁলোক আহিছে। গতিকে এইবিলাকে তেওঁলোকৰ চৰিত্ৰ আৰু ৰাইজৰ প্ৰতি যে সন্মান নাই, এই কথাটো প্ৰতীয়মান।
ইফালে অখিলৰ এজেণ্ডা হিন্দুৰ মাজত বিভাজন মৈমনসিঙীয়া মিয়াক তুষ্টিকৰণত ব্যস্ত অখিল গগৈক সমালোচনা কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই সোণাপুৰত অখিলৰ বিৰুদ্ধে সৰব হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰবাৰ লেফটিষ্ট বা যিবিলাক এনাৰ্কিষ্ট তেওঁলোকৰ কথাই হ'ল যে আমাৰ পৃথিৱীৰ যিবিলাক সনাতন সংস্কৃতিত একত্ৰিত হৈ যিবিলাক মানুহ থাকে তেওঁলোকক ভাগ কৰা ডিভাইড এণ্ড ৰুল পলিচি যিদৰে ব্ৰিটিছৰ আছিল এওঁলোকৰো ডিভাইড এণ্ড ক্ৰিয়েট এনাৰ্কিজিম ইন আ ষ্টেট তেনেকুৱা ধৰণৰ কথা সনাতন সংস্কৃতিৰ মানুহে কোনোবাই শক্তি পূজা কৰে কোনোবাই শিৱ পূজা কৰে কোনোবাই ভগৱতী পূজা কৰে কোনোবাই একশৰণ নাম ধৰ্মত দীক্ষিত আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন ধৰণৰ ছেক্ট আছে বিভিন্ন ধৰণৰ ঈশ্বৰ সন্ধানী যাত্ৰাত সনাতন সংস্কৃতি বা ভাৰতৰ আমাৰ হিন্দু ধৰ্মৰ লোকসকলে পূজা অৰ্চনা কৰে এতিয়া তেওঁলোকৰ অখিল গগৈৰ ভিতৰত এটাই লক্ষ্য বা তেওঁলোকৰ দৰে বামপন্থী এনাৰ্কিষ্ট বা আৰবান নাক্সালৰ এটাই কথা যে হিন্দু ধৰ্মতে কোনোবাই এখন বুলি তেওঁলোকক বেলেগ কৰিব বিচাৰে কোনোবাই শাক্ত কোনোবাই শৈৱ কোনোবাই বৈষ্ণৱ এই সকলোবিলাকে ভাগ কৰি নিজৰ মাজত যিটো সনাতন সংস্কৃতিৰ একতা এইটো ভাগ কৰি তেওঁলোকে এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰাটো তেওঁলোকৰ অন্যতম এটা এজেণ্ডা গতিকে তেখেতে এবাৰ কয় যে আমি কামাখ্যা মন্দিৰলৈ যোৱাটো অনুচিত আকৌ কেতিয়াবা কয় যে আহক দিলীপ শইকীয়াদেৱ কামাখ্যা মন্দিৰত আমি শপত খাওঁ গতিকে তেওঁলোকৰ নিজৰ কোনো স্থিতি নাই কেৱল তেওঁলোকৰ এটাই স্থিতি সমাজখনক সনাতন সংস্কৃতিক হিন্দুক ভাগ কৰা